আজি এই ভিডিঅ'টোত তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 14 আমাৰ সামাজিক সমস্যা এই পাঠটো আমি আলোচনা কৰিম। এই পাঠটো তোমালোকে পঢ়িবা, পঢ়ি ইয়াতে কি কথা আছে তোমালোকে এইখিনি পঢ়ি ইয়াৰ পাঠটোৰ যিখিনি বিষয়বস্তুখিনি তোমালোকে বুজিবলৈ যত্ন কৰিবা। এতিয়া মই এই ভিডিঅ'টোত ডাইৰেক্টলি তোমালোকক যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নখিনিলৈ লৈ যাবলৈ বিচাৰিছো। এতিয়া আমি চাওঁচোন বোলা এই ভিডিঅ'ত কি পাঠভিত্তিক প্ৰশ্ন দিছে আৰু সেইখিনি মই তোমালোকক এটা এটাকৈ কৰাই দিবলৈ যত্ন কৰিম। এইখিনিতে চোৱা, তোমালোকে এই পেজটো দিয়া লওক। এইখিনিতে আমাক দিছে অনুশীলনী। ইয়াতে আমাক কিছুমান প্ৰশ্ন দিছে, আমি সকলোখিনি প্ৰশ্ন এটা এটাকৈ কৰিবলৈ চেষ্টা কৰিম। মই কোনকেইটা প্ৰশ্ন আজি আমি কৰিবলৈ আগবাঢ়িছো এই কথা তোমালোকক দেখাই দিছো। এতিয়া চোৱা, ইয়াতে আমাক প্ৰথমে কি আছে, উত্তৰ লিখা। ক নম্বৰ, সামাজিক সমস্যা বুলিলে কি বুজা? খ নম্বৰ, যে সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? গ নম্বৰ, সামাজিক সমস্যাবোৰ কি কি? ঘ নম্বৰ, সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? প্ৰথমে আমি এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰোঁ আহা। এতিয়া তোমালোকক মই এইখিনি ধুনীয়াকৈ লিখি দেখাইছো, তোমালোকে এইবিলাক ধুনীয়াকৈ তোমালোকৰ বহিত টুকি ল'ব পাৰিবা। ক নম্বৰ প্ৰশ্নটো কি আছিলে, যে সামাজিক সমস্যা বুলিলে কি বুজা? খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি উত্তৰটো এই ধৰণে লিখিম, যে যিবোৰ সমস্যাই সমাজ জীৱনত প্ৰভাৱ পেলায়, সামাজিক বাতাবৰণ বা পৰিৱেশ বিনষ্ট কৰে আৰু যাৰ ফলত সমাজৰ মানুহ সুস্থভাৱে আগবাঢ়ি যাত বাধাৰ সন্মুখীন হয়, তেনে সমস্যাবোৰকে সামাজিক সমস্যা বোলে। খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে কৰিবা। তাৰপিছত নেক্সট প্ৰশ্নটো আমি কৰোচোন বোলা। নেক্সট প্ৰশ্নটো কি আছিলে, যে সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? তোমালোকে পাঠটো যেতিয়া পঢ়িবা তাতে এই কথাখিনি পাবা। এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিবা, যে সমাজত একতা গঢ়ি তোলাত সচেতনতা, সহযোগিতা, বন্ধুত্ব, ভাতৃত্ববোধ, আলোচনা তথা সমূহীয়া সিদ্ধান্ত আদি গুণবোৰৰ প্ৰয়োজন হয়। গতিকে এই যিটো 2 নম্বৰ প্ৰশ্ন, এই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে সেই ধৰণে লিখিবা। নেক্সট আমি এতিয়া চাম গ নম্বৰ প্ৰশ্নটো, যে সামাজিক সমস্যাবোৰ কি কি? গ নম্বৰ প্ৰশ্নটো কি আছিলে, সামাজিক সমস্যাবোৰ কি কি? তোমালোকৰ পাঠটো বৰ ধুনীয়াকৈ দিছে, যে সামাজিক সমস্যাবোৰনো কি কি? উত্তৰটো এই ধৰণে হ'ব, যে সামাজিক সমস্যাবোৰ হ'ল 1 নম্বৰ অন্ধবিশ্বাস, 2 নম্বৰ কুসংস্কাৰ, 3 নম্বৰ লিংগ বৈষম্য, 4 নম্বৰ শিশু শ্ৰমিক, 5 নম্বৰ যৌতুক প্ৰথা, 6 নম্বৰ নিৰক্ষৰতা, 7 নম্বৰ মাদক দ্ৰব্যৰ ব্যৱহাৰ, 8 নম্বৰ বাল্য বিবাহ। গতিকে এইবোৰ হ'ল সামাজিক সমস্যা। সেইবিলাক তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। গতিকে এই প্ৰশ্নটোৰ উত্তৰ এইটো। নেক্সট ঘ নম্বৰ প্ৰশ্ন, ইয়াতে আমাক কি সুধিলে, যে সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? কোনবোৰ এনেকুৱা কাৰক আছে যিবিলাকে সামাজিক সমস্যা সৃষ্টি কৰে? উত্তৰটো এই ধৰণে হ'ব, সামাজিক সমস্যা সৃষ্টিত দৰিদ্ৰতা, নিৰক্ষৰতা, অন্ধবিশ্বাস, শিশু শ্ৰমিক, মাদক দ্ৰব্যৰ ব্যৱহাৰ, ঘৰুৱা হিংসা, যৌতুক প্ৰথা, দুৰ্নীতি, যাতায়াতৰ সুব্যৱস্থাৰ অভাৱ, পুৰণিকলীয়া দৃষ্টিভংগী আদি কাৰকসমূহে অৰিহণা যোগায়। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভাবিছো এবাৰ তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নবিলাক আহিব পাৰে, গতিকে তোমালোকে এইবিলাক চাবা। এতিয়া আমি কি কৰিলো, প্ৰথমে এই যিকেইটা আমাৰ চমু প্ৰশ্ন আছিলে, আমি চমু প্ৰশ্নকেইটা আমি কি কৰিলো, তোমালোকে চোৱা, আমাক 1 নম্বৰতে দিছিলে, এই চমু প্ৰশ্নকেইটা আমি উত্তৰ কৰিলো। এতিয়া নেক্সটত আমাক কি দিছে, কেইটামান খালী ঠাই দিছে। খালী ঠাইকেইটা মই তোমালোকৰ যিখন কিতাপ এই প্ৰশ্ন ইয়াতে মই পাতি দিছো, তোমালোকে ইচ্ছা কৰিলে নিজৰ কিতাপতো পাতি ল'ব পাৰিবা, নাইবা নিজে বেলেগকে বহিত কৰিব পাৰিবা, সেইটো তোমালোকৰ ইচ্ছাৰ ওপৰত মই এৰিছো। ক নম্বৰ কি আছে, আমি সকলোৱে এই খালী ঠাইটো আমি লিখিব লাগিব, সমাজ পাতি বাস কৰে। কি কৰে? সমাজ পাতি বাস কৰে। এইটো লিখিবা এই ধৰণে। তাৰপিছত অন্ধবিশ্বাস, অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা, এইটো লিখিব লাগিব অন্ধবিশ্বাস। তাৰপিছত গ নম্বৰ, সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত সৃষ্টি হয়। কিহৰ সৃষ্টি হয়? অশান্তিৰ সৃষ্টি হয়। গতিকে এইটো কি লিখিব লাগিব? অশান্তি সৃষ্টি হয়, এইটো লিখিবা তোমালোকে। তাৰপিছত ৰাইজৰ সচেতনতা,
এনি খালি ঠাই আছিলে ইয়াত লিখিব লাগিব সহযোগিতা নহলে কোনো সমস্যাৰ সমাধান নহয় এটো লিখিবা তোমালোকে এই ধৰণে আৰু ঙ লিখা পঢ়া নজনা লোকক কি বোলে লিখা পঢ়া নজনা লোকক নিৰক্ষৰ লোক বোলে গতিকে এইকেইটা খালি ঠাই তোমালোকে এই ধৰণে লিখিবা খুব গুৰুত্বপূৰ্ণ খালি ঠাই পৰীক্ষাত যেহেতু ইভিএছৰ পেপাৰত খালি ঠাই দিয়ে গতিকে এইকেইটা তোমালোকে চাবা নেক্সট আমি 3 নম্বৰ কি কৈছে আমাক ক অংশৰত খ অংশ মিলাবলৈ কৈছে 3 নম্বৰ কি কৈছে ক অংশৰত খ অংশ মিলোৱা মই তোমালোক ধুনীয়াকে মিলাই দেখুৱাই দিছো প্ৰথমটো অন্ধবিশ্বাসৰ কোনো এটো হ'ব বৈজ্ঞানিক ভিত্তি নাই এটো এখিনি লিখিবা নেক্সট পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে এটো এখিনি লিখিব লাগিব শিশু শ্ৰমিকৰ সৃষ্টি হয় কি সৃষ্টি হয় শিশু শ্ৰমিকৰ সৃষ্টি হয় আৰু 3 নম্বৰটো অন্ধবিশ্বাস লিংগ বৈষম্য শিশু শ্ৰমিক আদি কি সমস্যা সামাজিক সমস্যা গতিকে তিনে উজু কংকলত খংখ মিলোৱা এটা মই তোমালোকক মিলাই দেখাইছো তোমালোকে এই ধৰণে মিলাই লবা নিজৰ কিতাপত তাৰ পিছত এতিয়া চোৱা এখিনি কি দিছে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা ইয়াতে চোৱা সব অশুদ্ধ নহয় কথাটো মন কৰিবা এতিয়া এই কনৰ বাক্যটো চোৱা গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে এটোটো শুদ্ধ ইয়াতে শুদ্ধকে লিখিবলৈ একো নাই গতিকে শুদ্ধ বাক্যটো তোমালোকে শুদ্ধ হিচাপে লিখিব লাগিব কথা বুজি পাইছানে এই বাক্যটো এতিয়া আমাৰ এটো শুদ্ধ বাক্য গতিকে ই অশুদ্ধ নহয় গতিকে এই শুদ্ধ বাক্যটো আমি শুদ্ধ ৰূপতে লিখিব লাগিব ঠিক এদৰে কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয় এটো এটা শুদ্ধ বাক্য গতিকে ইয়াত আমি চেঞ্জ কৰিবলগীয়া একো নাই গ নম্বৰ লিংগ বৈষম্য সমাজৰ এটা সমস্যা গতিকে এটো এটা শুদ্ধ বাক্য এই ঘ আৰু ঙ বাক্য দুটা চোৱা যে নিৰক্ষৰতা সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে এই বাক্যটো কিন্তু শুদ্ধ নহয় নিৰক্ষৰতা কাহানী সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে গতিকে এই বাক্যটো শুদ্ধ নহয় গতিকে আমি এটো শুদ্ধকে লিখিবলৈ আৰু ঙ নম্বৰটো চোৱা টকা পইচাৰ অভাৱ হলে লৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে এই বাক্যটো শুদ্ধ নহয় তাৰমানে এই দুটা বাক্য শুদ্ধ নহয় এই দুটা বাক্য আমি শুদ্ধকৈ লিখিবলৈ বাকি ক খ গ এইকেইটা শুদ্ধ আছিল মই তোমালোকক কেনেকৈ লিখিব লাগিব দেখাই দিছো এতিয়া চোৱা এটো তোমালোকে বহিত এই ধৰণে লিখিবা যে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা যেহেতু কনৰ বাক্যটো একদম শুদ্ধ গতিকে ইয়াতে আমি কোনো চেঞ্জ কৰিব প্ৰয়োজন নাই যেনেকৈ আছে তেনেকৈ তোমালোকে লিখি দিবা যে গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে এটো শুদ্ধ বাক্য গতিকে ইয়াত আমি একো চেঞ্জ নকৰো যেনেকৈ আছে তেনেকৈ লিখি দিম গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে ওকে নেক্সট খ নম্বৰ খ নম্বৰটো চোৱা খ নম্বৰটো একেবাৰে শুদ্ধ বাক্য কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয় ইয়াস ডেফিনেটলি হয় গতিকে এটো আমি একে লিখিম কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয় এটো কোনো চেঞ্জ নহব ঠিক সেই ধৰণে গ নম্বৰটো লিংগ বৈষম্য হল সমাজৰ এটা সমস্যা ইয়াস ডেফিনেটলি হয় সমস্যা হয় গতিকে আমি এটো কোনো চেঞ্জ কৰিব নোৱাৰো লিংগ বৈষম্য সমাজৰ এটা সমস্যা এটো এনেকৈ থাকিব যে এইটো চোৱা ঘ নম্বৰ যে নিৰক্ষৰতা সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে জানো এই বাক্যটো শুদ্ধ নহয় ইয়াত পাৰে দিছে কিন্তু একচুয়ালি কি হ'ব লাগিছিল নোৱাৰে গতিকে আমি উত্তৰত কি লিখিম নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে গতিকে আমি এইখিনিত পাৰে আছিল এইখিনি আমি কি লিখিছো নোৱাৰে লিখিছো গতিকে এটো আমি শুদ্ধকৈ লিখিম কথাটো বুজি পালানে নেক্সট এটা এটো চোৱা ঙ নম্বৰ টকা পইচাৰ অভাৱ হলে লৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে এটো বাক্য শুদ্ধ জানো ডেফিনেটলি নহয় আমি টকা পইচাৰ উপাৰ্জন হলে কাহানি লৰা ছোৱালীক শিশু শ্ৰমিক বনাব নালাগে গতিকে শুদ্ধটো আমি কি লিখিব লাগিব এই লাগে ঠাইত নালাগে লিখিব লাগিব যে কি লিখিম টকা পইচাৰ অভাৱ হলে লৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে ঠিক আছে নালাগে আৰু এই নালাগে লিখিলে তোমালোকে এটো শুদ্ধ লিখা হৈ যাব ওকে তেতিয়াহলে আমাৰ এই শুদ্ধ বাক্যবোৰ লিখা হৈ গল কথাটো বুজি পাইছা চাগে মই তোমালোকক বুজাই দিবলৈ যত্ন কৰিছো যে কোন কেইটা শুদ্ধ বাক্য আছিল আৰু কোন কেইটা অশুদ্ধ বাক্য আছিল নেক্সট সমতুকা লিখা খুব ইম্পৰ্টেন্ট অন্ধবিশ্বাস কুসংস্কাৰ যৌতুক এই তিনিটা সমতুকা লিখিবলৈ দিছে তোমালোকক কিতাপতো ধুনীয়াকৈ দি দিছে মই তোমালোকক লিখাই দিছো গতিকেটা কি আছিল প্ৰথমে অন্ধবিশ্বাস ঠিক আছে অকমান মই
সৰু কৰি দিছো যাতে একেটা পেজতে গোটেই প্ৰশ্নখিনি গোটেই আনসাৰটো আহি যায় ঠিক আছে কি লিখিলে অন্ধবিশ্বাস প্ৰথমটো কি দিছে অন্ধবিশ্বাস ওকে এইটোটো কেনেকৈ লিখিবা তোমালোকে যে অন্ধবিশ্বাস হল সমাজৰ এক শ্ৰেণীৰ মানুহৰ কিছুমান ভুল ধাৰণা কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালিজাৰি নোচোৱাকৈ সঁচা বুলি বিশ্বাস কৰি লোৱাকে অন্ধবিশ্বাস বুলি কোৱা হয় উদাহৰণস্বৰূপে যাত্ৰাৰ সময়ত সন্মুখেদি মেকুৰী পাৰ হৈ গলে অমংগলৰ চিন বুলি বিশ্বাস কৰা কোনো পুৰুষ বা মহিলাক ডাইনী সজাই তেওঁলোকৰ বাবে সমাজৰ বেমাৰ আজাৰ দুখ দুৰ্গতি হোৱা বুলি ধৰি লোৱা ইত্যাদিবোৰেই হল অন্ধবিশ্বাস সাধাৰণতে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ বা অশিক্ষিত লোকৰ মাজত এনে অন্ধবিশ্বাস দেখা যায় খুব এটা গুৰুত্বপূৰ্ণ চমুটোকা কিন্তু পৰীক্ষাত আহিব পৰা চমুটোকাৰ ভিতৰত এইটো এটা খুব গুৰুত্বপূৰ্ণ বুলি তোমালোকে ধৰিবা যেহেতু তোমালোকৰ এবাৰ 100 নম্বৰ পৰীক্ষা হ'ব আৰু খুব ইম্পৰ্টেন্ট কথাটো কি এবাৰ কিন্তু চৰকাৰে কি কৰিছে পাস ফেইলৰ ব্যৱস্থা কৰিছে যদিহে তোমালোকে উপযুক্ত নম্বৰ লৈ পাস কৰিব নোৱাৰা তেতিয়াহলে কিন্তু এবাৰ আগৰ বছৰবিলাকৰ লিখাকে নম্বৰ নেপালো যেটো আমাক উত্তীৰ্ণ কৰাই দিয়াৰ ব্যৱস্থা আছিল এবাৰ কিন্তু নাই গতিকে একদম ভালদৰে খৰচি মাৰি পঢ়িব হৈ গল নেক্সট কুসংস্কাৰ তাৰ পিছত আমাক এটা দিলে কুসংস্কাৰ এটো সমুটোকা এই ধৰণে লিখিবা সমুটোকা সাধাৰণতে 3 বা 4 নম্বৰ কাৰণে আহিব গতিকে 4-5 লাইনটো লিখিবই লাগিব গতিকে দীঘল হৈছে বুলি ভয় কৰাৰ কোনো প্ৰয়োজন নাই এটলিষ্ট তোমালোকে 4 শাৰী বা 5 শাৰী লিখিবলৈ যত্ন কৰিব লাগিব এতিয়া চোৱা ইয়াতে কি লিখিছো কোনো বৈজ্ঞানিক ভিত্তি আৰু যুক্তিযুক্ততা নথকা অপ্ৰয়োজনীয় তথা অবিবেচক কাম কাজকে কুসংস্কাৰ বুলি কোৱা হয় উদাহৰণস্বৰূপে হাপে খুটিলে বেজ মাটি চিকিৎসা কৰা কোনো বেমাৰ হলে বেজ মাটি মন্ত্ৰৰ দ্বাৰা জৰা ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি কুসংস্কাৰৰ বশৱৰ্তী হৈ মানুহে অনাহাকত বিপদ চপাই নিজৰ জীৱন বিপদাপন্ন কৰি তোলা দেখা যায় গতিকে এখন লিখিবা আৰু এখন লিখিবলৈ চেষ্টা কৰিবা নেক্সট যৌতুক প্ৰথা এটো এটা খুব দৰকাৰী সমুটোকা এটো এই ধৰণে লিখিবা তোমালোকৰ কিতাপতো আছে বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয় বস্তুকে যৌতুক বোলা হয় পিতৃ মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যাবৰ বাবে কিছুমান প্ৰয়োজনীয় বয় বস্তু যৌতুক হিচাপে লগত দি পঠিয়ায় ই এটা সামাজিক প্ৰথা কিন্তু কেতিয়াবা দৰা ঘৰে অধিক যৌতুক দাবী কৰি হেইমতে দিব নোৱাৰিলে বিবাহৰ পাছত ছোৱালী তথা ছোৱালীৰ পিতৃ পৰিয়ালৰ জীৱন দুবিহ কৰি তোলা দেখা যায় হেহে সমাজৰ সকলো লোকে এই প্ৰথাৰ বিৰূপ ফলৰ প্ৰতি সজাগ হ'ব লাগিব এই ধৰণে লিখিবা যদি 3 বা 4 নম্বৰৰ কাৰণে আহে তেতিয়াহলে ইমানখিনি লিখিলে তোমালোকক 3-4 নম্বৰ নিশ্চয় দিব গতে কথাখিনি শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা এতিয়া আমি নেক্সট কি আছে চাওঁচোন বলা তাৰ পিছত লাষ্ট আৰু এটা প্ৰশ্ন আছে 6 নম্বৰ খুব দৰকাৰী প্ৰশ্ন সামাজিক সমস্যা সমাধানৰ একতাৰ ভূমিকা কি লিখা এটো লিখাই দিছো মই তোমালোকক কত এটো ওকে যে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিবা যে সামাজিক সমস্যা সমাধানৰ একতাৰ ভূমিকা কি লিখা উত্তৰ যে সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত একতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ সমাজত একতা নাথাকিলে মানুহৰ মাজত সহযোগিতা ভাতৃত্ববোধ সামাজিক সচেতনতা বন্ধুত্বপূৰ্ণ মানসিকতা আদি গঢ়ি উঠা সম্ভৱপৰ নহয় হেহে সামাজিক একতা থাকিলেহে মানুহে একগোট হৈ আলোচনাৰ মাধ্যমেৰে সকলোৰে মতামত গ্ৰহণ কৰি যিকোনো সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব গতিকে সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত একতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু এই প্ৰশ্নটো তোমালোকে মোস্ট ইম্পৰ্টেন্ট বুলি ধৰা এই প্ৰশ্নটো তোমালোকে মোস্ট ইম্পৰ্টেন্ট বুলি ধৰা পৰীক্ষাৰ কাৰণে গতিকে আজি এই ভিডিওটো তোমালোকৰ যিমানখিনি আছিলে প্ৰশ্ন মই তোমালোকক কৰাই দিবলৈ যত্ন কৰিলো আমাৰ প্ৰথমে কি দিছিলে একিটা 1 নম্বৰ হাতী চমু উত্তৰ নেক্সট আহিলে খালি ঠাই তাৰ পিছত আহিলে কংখৰ লগত খংখ মিলোৱা তাৰ পিছত শুদ্ধ বাক্যবোৰ অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা লাষ্ট চমুটোকা আৰু 6 নম্বৰ সামাজিক সমস্যা
মনৰ একতা ভূমিকা গতিকে মই যিমান পাৰো খৰকৈ তোমালোকক এই প্ৰশ্নবোৰ কৰাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা আৰু সকলোবিলাক প্ৰশ্ন ইতিমধ্যে মই কৰাই দিছো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা গতিকে তোমালোকৰ পাঠৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ এই ধৰণে নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ ভিডিওবিলাক চাই থাকিবা বুলি আশা কৰিছো আজিলৈ এই ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ